নিজৰ ভাইটি সিহঁতৰ বহুত দিনৰ পৰাই মাক দেউতাকো গম পায়, সিহঁতৰ গম পাই কিনে প্ৰেছাৰ দি আছে, সিহঁতে নিদিয়ে ছোৱালীজনীক মাৰধৰ কৰিবলৈ ঘৰৰ পৰাই আমাৰ ঘৰত দিবা যায়, কিন্তু বয়স হোৱা নাই, আইনমতেতো আমি আনিব নোৱাৰো, ল'ৰাৰো বয়স হোৱা নাই, ছোৱালীৰো বয়স হোৱা নাই, আমাৰ ঘৰৰ পৰা কোৱাই গৈছে যদি বয়স হয় আমি আনিম, ল'ৰা আনব। আৰু ছোৱালী আৰু ল'ৰাৰ মাজত একো হেৰি নাছিল, সিহঁতৰ ভাল পোৱা ঠিকে আছিল, ঘৰৰ মানুহ মাজতে আইতা কাবাক বা ঘৰৰ সিহঁৰ মাক ইমান প্ৰেছাৰ দিছে, সি ল'ৰাটোক সিহঁতে একদম সদায় মাতে, সি কাম কৰিব গৈছিল গুৱাহাটীত, আজি 4-5 দিন বা এসপ্তাহ এনেকুৱা হৈছে সি কাম কৰিবলৈ গৈছিল, তাৰে পৰা ঘৰত কয় ল'ৰাটোক মাত, আমি আমাৰ আপিক চমচাই দিওঁ, আমাৰ আপিক চমচাই দিওঁ, তোহনান আমি আমাৰ আপিক ৰাখবা নোৱাৰো, যদি ভাল পাইছে আনক, আমি ইয়াতে নেদো নহয়, যদি আহিবা খুজছি তথাপিতো আনক, সেনকে প্ৰেছাৰ দে, কি কয় সেনকে ইয়াক মাতি আনলা কি জানি বুদ্ধি কৰি, আমাৰ লগত বুধবাৰেহে কথা হৈছিল, তাৰপিছত আৰু কথা হোৱা নাই। পৰিয়ালৰ কাৰণে এনেকুৱা ঘটনা হ'ল? আমাৰ মতে পৰিয়ালৰ মতে সিহঁতে তাৰমানে ছোৱালীজনীক টৰ্চাৰ কৰি থকা বুলি আমি গম পাওঁ, আমি বয়স নাই, আমি সেইমতে একো কৰিব নোৱাৰো না, হলেও আমি বুজাইছিলো ইয়াক যে বয়স হওক, বয়স হলে কি কৰবা পৰা যায়, গাঁৱৰ মানুহ কি কৰে বা আইনে যি কৰে সেইটোৱে হ'ব, ধৈৰ্য ধৰ দৈ, ভাল পাইছা যে ভাল পোৱা দে, অপৰাধ নাই, ধৈ থাক ভালকে থাক, কিন্তু ঘৰৰ মানুহে সিহঁতৰ এনেকুৱা কি প্ৰেছাৰ দিলাক, সিয়াক গুৱাহাটীৰ পৰা মাতি আনলাক, নহলে আহা চলি নহয়। সি মোক ফোন কৰিছিল আগতে, বুধবাৰে ফোন কৰিছিল যে মই কি কৰি আছে বাবু, সি কৈ আছে মই ভাত বনাই আছো দে ভাই, ভালকে কাম করবি, হ'ব দে, মই 1 তাৰিখ মিছত সি 1 তাৰিখৰ পৰাই কামত জইন কৰিব, হ'ব দে ভালকে থাক, এনেকেই আছে। কিন্তু বৃহস্পতিবাৰে কিতে নহয় হৈছে আমি গমেই নাপাওঁ, আপিৰ ঘৰৰ পৰা বোলে ক'বা আহিছে যে আমাৰ আপিটো নাই, তাৰপিছতে আমাৰ ঘৰৰ মানুহ ফোন মাৰে, ইয়াৰ মোবাইল চুইচ অফ, সারা ৰাতি আমি ফোন কৰিছো, পোৱা নাই, 3:45 মানত সি বোলে ষ্টেটাছ লগাইছে, এনেকে তাৰমানে দুইফালে ৰচি থকা আৰু দুয়োটা ফটো, সেনেকে ষ্টেটাছ লগাইছে, লিখছি যে আমাৰ সম্পৰ্কটো ঘৰত মানি নলোৱা তহঁতে, এনেকে কিবা কিবি লিখছি, লেখাৰ পিছত ইয়াক ফোন মাৰছো মই, পিছত ষ্টেটাছ চাই কিনে মই 4:30 ফোন মাৰছো, ইয়াক ফোন ৰিং কৰি আছে, ই ৰিচিভ কৰা নাই, মেছেজ যাই আছে কিন্তু ইয়াকো ৰিপ্লাই নাই, পিছতে নেকি আমি বিচৰা কৰি আছো, ইফালে বিচাৰি গৈছো কিন্তু ইয়াক নাপালো আমি, কিন্তু ছোৱালী ঘৰৰ মানুহে একো হেৰি নাই যে বিচাৰি আহিব লাগিব, এইগিলা কাৰণে একো কৰা নাই ইয়াতে, আৰু বহুত দিনৰ পৰা কৈ আছে তোমাৰ ল'ৰাক চাই ল'ম আমি, ইয়াক যি কৰিব লাগে কৰিম, এনেকেও প্ৰেছাৰ দি আছিল, এনেকে কালি কমেও 10:30লৈকে ৰাতিপুৱা মোবাইল ইয়াত অনি আছে, ফোন মাৰি আছো, সি লোকেশ্যনো দিছে কাৰোবাৰ তাত, ছোৱালী দাইদাকৰ তাতে লোকেশ্যন দিছে, ছোৱালী দাইদাকে তেতিয়াহ'লে ৰাতি কথাটো জনাই দিব লাগে না নাই। গাঁৱত বিচাৰ হৈছিল, গাঁৱত থানাত আহিছিল মা দেউতাহঁতে, কিন্তু থানাত কেছ নলাক যে গাঁৱত আলোচনা কৰি কিনে আপোনালোকে তাৰপিছত কিবা এটা সিদ্ধান্ত লওক, গাঁৱৰ মানুহ কি ক'ব যে বিচৰা কৰি থাক, এনেকুৱা হিচাপতে এটা আলোচনা হৈছিল, বেলেগ বিশেষ একো হোৱা নাই বোলে।